হাই বন্ধুসকল, আজি মোৰ পাৰ্লাৰলৈ নতুনকৈ ক্লায়েণ্ট এজনী আহিছে। তাই 8 মাহ আগতে তাই চুলি ষ্ট্ৰেট কৰিছিলে বেলেগ পাৰ্লাৰত, আৰু মোৰ পাৰ্লাৰত তাই চুলি স্পা কেৰাটিন ট্ৰিটমেণ্ট ল'ব আহিছে। আৰু চুলি কোৱালিটিটো তাই বহুত ভাল, আৰু প্ৰত্যেক মাহত যদি তাই চুলি কেৰাটিন স্পা ট্ৰিটমেণ্ট হয় তাই চুলি ষ্ট্ৰেট হৈ থাকিব। এতিয়া তাইক মই মাছাজ ক্ৰীম দি কেৰাটিন স্পা ক্ৰীমটো দি মাছাজ কৰি আছোঁ। আৰু এই মাছাজ কৰি থকা আৰু আপুনি যদি মোৰ পাৰ্লাৰলৈ আহিব বিচাৰিছে, আৰু মোৰ জিতু হাজৰিকা টেঙাখাত জিতু হাজৰিকা মাৰ্কেটৰ তলত মোৰ পাৰ্লাৰখন আছে, আৰু মোৰ ওপৰত বেনাৰখনো লগা আছে। আপোনালোকে ডিব্ৰুগড় গ'লে দেখি পাব মাৰ্কেটখনৰ ওচৰতে যদি যায়। এতিয়া চুলিখিনি মই ষ্টিম দিছোঁ, আৰু ষ্টিম দিয়াৰ পিছত চুলিখিনি ধুলোঁ, আৰু ধোৱাৰ পিছত ৰিজাল্টটো চাওক। তাইক চুলিখিনিত মই আইৰনিং মাৰি নাই দিয়া, কাৰণ কিছুমান চুলিত আইৰনিং মাৰি দিওঁ। তাইৰ চুলিখিনি যেতিয়া মই ছেটিং কৰি শুকুৱাই দিছোঁ, চুলিখিনি ইমান ধুনীয়া হৈছে। আৰু তাইৰ চুলিটো মানে স্পা ট্ৰিটমেণ্ট ল'লে কিন্তু বহুত ভাল হ'ব। আৰু কিছুমান চুলি যদি চুলি কোৱালিটিটো ভাল থাকে, স্পা ট্ৰিটমেণ্ট ল'লেই তাইৰ চুলি ষ্ট্ৰেট হৈ থাকিব, আৰু চুলি ষ্ট্ৰেট নকৰিলেও হ'ব। আৰু আপোনালোকে যদি ভাল পাইছে প্লিজ কমেণ্ট কৰিব, লাইক কৰিব, মোৰ পেজখন ফ'ল' কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।